মিৰ্জা নাট্যগোষ্ঠীৰ অভিনৱ প্ৰচেষ্টা অহা 19 মাৰ্চ তাৰিখে মিৰ্জা নাট্যগোষ্ঠীয়ে মিৰ্জা দুৰ্গা পূজা মণ্ডপত আয়োজন কৰিছে এখনি হাস্যমধুৰ নাট। তদনন্তরে তারপর যুগর অন্ত করিয়া কলি যুগর প্রারম্ভ হইলা। প্রভু চিত্রগুপ্ত জিয়ালিস খান মতে কালিকা মতে আনছু সব অরাই মাহাকে নরকর ওয়েটিং রুমত বানি প্রভু হেনৰ মাজত এটা কুলি মানুহ আছে সৎকা মাৰি তাই কি নাচে আপনি দেখুনি পাগলা উল্টাবি 16টা চৰিত্ৰৰে ৰূপায়ণ কৰা নাটখনৰ ৰচনা অমূল্য চন্দ্ৰ পাল, পৰিচালনা তপন কুমাৰ দাস, লগতে সামগ্ৰিক পৰিকল্পনা কৰিব গোপাল কলিতাই। মিৰ্জা নাট্যগোষ্ঠীৰ উদ্যোগত আয়োজিত কৰা এই নাটখনি উপভোগ কৰাৰ্থে সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে। নমস্কাৰ, নাটকখন আমি আগন্তুক 19 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰিম নাটকখন। আৰু এই নাটকখন আমাৰ এটা বিনম্ৰ প্ৰচেষ্টা হ'ব। এই ৰাইজক এটা বাৰ্তা দিব খুজিছোঁ এই নাটকখনৰ জৰিয়তে। হাস্যব্যঞ্জক নাটক আৰু নাটকখন প্ৰায় 1 ঘণ্টামানৰ ভিতৰত আমি শেষ কৰিম বুলি কৈছোঁ নাটকখন। সেইখিনিয়ে আৰু মিৰ্জা নাট্যগোষ্ঠীয়ে ইতিমধ্যে 43খন নাট্যবৰ্ষত ভৰি দিছে। 1982 চনতে আমাৰ জন্ম। ইতিমধ্যে আমাৰ মাজৰ পৰা বহু শিল্পী খ্যাতিমান বহুত শিল্পীয়ে আমাৰ মাজৰ পৰা আছিলে বুজাই লৈছে। এই নাটকৰ প্লাকখনত আমি তেওঁলোককো শ্ৰদ্ধাঞ্জলি জনাম বুলি ভাবিছোঁ। ইয়াৰ নাটকখনত আমাৰ টোটেল গায়ন হওক 15টা চৰিত্ৰ আছে আৰু আমি অভিনয় কৰিম। মই নিজেই নাটকখন লিখিছোঁ। মোৰ নাম অমূল্য চন্দ্ৰ পাল আৰু পৰিচালনা কৰিব আমাৰ বন্ধু তপন কুমাৰ দাসে। সামগ্ৰিক পৰিকল্পনা গোপাল কলিতা। নমস্কাৰ। আৰু ইয়াতে আমি দুজনে অভিনয় কৰিমেই আৰু আমাৰ মাজত আৰু বহুতো অভিনেতা আছে। তেওঁলোকে পৰেশ শৰ্মা, শশী শৰ্মা, ৰবীন কুমাৰ, হলেন্দ্ৰ চন্দ্ৰ কুমাৰ, প্ৰবীণ চন্দ্ৰ দাস, প্ৰবীণ চন্দ্ৰ কুমাৰকে আদি কৰি তপন চন্দ্ৰ দাস, প্ৰদীপ দাস আদি কৰি আমাৰ 16জনীয়া ডক্টৰ নৰেন দাস আছে। আমাৰ অধ্যাপক জয়ন্ত কুমাৰ বৈশ্য ডাঙৰীয়া আছে। টোটেল আমাৰ 16জনীয়া এটি গ্ৰুপ। নতুন প্ৰচেষ্টা আমি মুক্তাংগন মঞ্চ, ইয়াতে ষ্টেজ নাথাকে আচলতে। আমাৰ পূৰা মুক্তাংগন মানে পূৰা ডাউনত হ'ব। এইটো মানে পথাৰত হ'ব। এইটো পথাৰত আমি এটা নতুন ছিষ্টেম এটা ভাবিছোঁ। মানুহে কেনেকৈ লয় ছিষ্টেমটো অলপ চেঞ্জ কৰিব বিচাৰিছোঁ। আমাৰ 19 মাৰ্চ আৰু আমাৰ সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো থাকিব। আমাৰ যিসকল নাট্যশিল্পী আমাৰ মাজৰ পৰা গুচি গ'ল, ৰবীন দাকে ধৰি মুকুল কুমাৰকে ধৰি পদ্ম মালিকে ধৰি লক্ষ্মীৰাম দাসৰ পৰা নৰেন বাউনীলৈ গোটেইখিনি আমাৰ যিসকলে আমাৰ লগত এক্টিং কৰিছিলে তেওঁলোকলৈ আমি সমূহীয়া শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠানো আমি আয়োজন কৰিছোঁ 5 বজাত। আৰু সমূহ ৰাইজকে আৰু আমাৰ সাংবাদিক বন্ধুসকলক আমাৰ বিশ্বজিৎ কলিতা সকলোকে আহ্বান জনাম এই নাটকখন উপভোগ কৰিবৰ বাবে। আৰু আপোনালোকে যাতে আমাৰ এই নাটকৰ বিষয়ে 2-এটি সমালোচনা লিখে বা দেখালে ভাল পাম। আমাৰ ৰাতি 8 বজাত আমি আৰম্ভ কৰিম, 9 বজাৰ নাহি কি ঘণ্টা করব আমার জম্পরপুর আটদিনে ছুটি নাই বলে না জানা ডিউটি ডিউটি মোৰ নাম জম শুনিলে মোর নাম শুনলিয়ে মত্যর পাপিগিলাখনৰ বহু মাহা করে মোর নাম চিত্রগুপ্ত মত্যর পাপিমাখানৰ লৈ পুরু সংসূত্র দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।